তেখেতক এটা এক্টিং প্লে কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰিপেয়াৰটো নাই এনে কিবা এটা মনত ভাবি কিনে মই কৰিম। আমাৰে মইনা শুবই বাৰীতে বুকুৰি ৰুবই বাৰীৰে বুকুৰ পকিব মইনাই বুটলি খাব। নাহিবি নাহিবি তই একে নাহিবি গুচি যা জপৰাইছ তালৈকে গুচি যা নাহিবি নাহিবি তই বহুত নিলি আৰু নাহিবি এইফালে আৰু নাহিবি মই কৈছোঁ নাহিবি এইফালে নাহিবি আৰু বহুত নিলি তই নাহিবি আৰু তোৰ কি ক্ষতি কৰিছিলে তই তই মোৰ মনৰ মানুহবোৰক মোৰ আপন মানুহবোৰক দূৰলৈ লৈ গলি তোৰ কি ক্ষতি কৰিছিলে কিয় নিলি তই কি অপকাৰ কৰিছিলে তোৰ কি কৰিছিলে কেৱল ধাৰাসাৰভাৱে আহি আৰু লাগিছে খালি কিয় নিলি তই কিয় নিলি কিয় আহিলি ধন্যবাদ। উপসমনাজি উৰণীয়া মুকুৰুৱাই নিয়ে ফাগুনৰ পছুৱাই জোৰণীয়া আবেগে উপসমনাজি উৰণীয়া কলেজৰ পৰিৱেশ বহুত সুন্দৰ আৰু মই নিজে গৌৰৱ অনুভৱ কৰোঁ নিজে গৌৰৱ কলেজৰ ছাত্ৰ আছিলোঁ এসময়ত গতিকে আশা ৰাখিছোঁ যাতে প্ৰত্যেকেই নিজৰ নিজৰ প্ৰতিভাবিলাক ইয়াতে বিকাশ কৰি দিয়া Question আছে আৰু বহুত simple question এটো দেখিলে answer টো নিজে মনত লাগিব Okay sir Aku
বুৰঞ্জীয়ে ৰিঙিয়াই নামৰ তাৰে এটি পিয়লি ফুকনৰ অভিনয় এটি কৰিব বিচাৰিছোঁ যিহেতু সৰুতে পৰা ইমান ভালকৈ ডাইলগবোৰ সংলাপবোৰ ইমান ভালকৈ মনত নাই তথাপিও চেষ্টা কৰিম অলপ শুনা চাহাব বগা বঙাল তোমালোক সাত সাগৰ 13 নদী পাৰ হৈ অসমৰ পৰা মোনে মোনে ধন সোণ বিদেশলৈ লৈ গৈছা অসম গঢ়োতা স্বৰ্গদেউৰসকলৰ ৰাজ কাৰেঙত আজি ভেটি কুম মেলি দিছা শুনা চাহাব তোমালোকে মোক এবাৰ ফাঁচি দিবা মই দুবাৰ আহিম তোমালোকে মোক দুবাৰ ফাঁচি দিবা মই 10 বাৰ আহিম যেতিয়ালৈকে এই বগা বঙালক অসমৰ পৰা খেদি পঠাব নোৱাৰো জনমে জনমে মই ডিঙিত চিত ছাত্ৰ মই এতিয়া গীত পৰিৱেশন কৰিব লৈছোঁ ইয়াতে অনেকখিনি ভুল ভ্ৰান্তি হ'ব পাৰে সকলোৱে ক্ষমা কৰে হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কেনেকুৱা মৰম কেনেকুৱা এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম কেনেকুৱা মৰম কেনেকুৱা সমিধানে দিয়া বিধানো তাৰে হোৱা নিশা বাৰে বাৰে টোপনি যাওঁ কেতিয়া উমান পালো এতিয়া তুমি কি বিচাৰিছা ইমানে যদি মন ৰঙা ফুটে দিয়া মৰম এনেকুৱা মৰম তেনেকুৱা এফুটা হাঁহিৰে হাঁহি সামৰিলে হিয়া মোৰ মৰহি যায় আজৰি পৰতে কথাবোৰ গাঁঠিলো পাহৰো তোমাকে পাই মৰম এনেকুৱা